ইউনিফৰ্ম চিভিল কোড সেইটোক আমি বহুত খলাগ জনাইছোঁ। মই এজনী মুছলমান তিৰোতা বা মহিলা, সেই হিচাপে আমাৰ সমাজত এইটোৰ বাবে আমাৰ মুছলমান মহিলাখিনিৰ বহুতেই উপকৃত হ'ব। কাৰণ প্ৰথমতে আহিছে বাল্য বিবাহ, আৰু দ্বিতীয়তে আহিছে আপোনাৰ অবৈধ সম্পৰ্ক, আৰু তৃতীয়তে আহিছে ট্ৰিপল তালাক, আৰু লগতে কাজী বিবাহ। আৰু এই বস্তুখিনি যে আমাৰ চলি আছিলে আগতে, আমাৰ মহিলাখিনি বহুতো হাৰাশাস্তি হৈছে। বহুত বেছি ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেওঁ আমাৰ মুছলমান মহিলাখিনিৰ সৈতে ইমান এটা ভাল এটা পদক্ষেপ আনিছে। সকলোৱে ভাবে যে মুছলমানক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেয়া পায়, কিন্তু মই ভাবিলোঁ যে যিয়ে আমাক উপকাৰ কৰিব, যিয়ে আমাৰ বাবে চিন্তা কৰিব, তেওঁ আমাৰ বন্ধু, শত্ৰু নহয়। মুছলমান মহিলা হিচাপে ক'ব বিচাৰোঁ যে UCC এই আইনখন বহুত আগতে বলবৎ হ'ব লাগিছিলে। কমপ্লিট UCCৰ সমৰ্থনত আছোঁ, কাৰণ ইয়াতে বেছি উপকৃত হ'ব আমাৰ মুছলমান মাইকীখিনি। যিখিনি আপোনাৰ ফাৰ্ষ্ট হৈছে বাল্য বিবাহ, সেইটো আপোনাৰ বন্ধ হ'ব লাগে, আৰু বন্ধ হৈছে অলৰেডি। তাৰপিছত আপোনাৰ 3 তালাক, এইটোতো আমাৰ মুছলমান সমাজৰ কাৰণে বহুত ডাঙৰ এটা হেৰি। যি আইন আনিছে মাননীয় মুখ্যমন্ত্ৰীক মই আদৰণি জনাইছোঁ, যে মহিলাক অগ্ৰাধিকাৰ দিছে, আগৰ পৰা দিয়ে আহিছে, এতিয়াও দিছে। আমি বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ মুছলমান মহিলাৰ কাৰণে বহুত আমিয়ে লাভৱান হৈছোঁ। এখন দেশৰ এটাই নিয়ম থাকিব, চবেই আমি সেইটো পালন কৰিব লাগিব। সেইটো চৰকাৰৰ এটা ভাল পদক্ষেপ। এখন দেশত আমি বাস কৰোঁ, সেই দেশৰ নীতি নিয়ম মনাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেই ক্ষেত্ৰত এইটো এটা ভাল পদক্ষেপ হৈছে চৰকাৰৰ। UCC হোৱাৰ ক্ষেত্ৰত মোৰ পূৰ্ণ সমৰ্থন, আৰু খুবেই আমি ভাল পাইছোঁ। মইতো খুবেই ভালে পাইছোঁ, যিহেতু বহু বিবাহ, তাৰপিছত চাইল্ড মেৰেজৰ বিষয়ে কৈছে চৰকাৰে, সেইবোৰ ষ্টপ কৰিব লাগে। এইবোৰ এতিয়া আমি নকৰিলে কেতিয়া কৰিম? আৰু মানে যিবিলাক যদি আইনটো আনে, তেনেহ'লে আমালোকে মহিলাবিলাকৰ কাৰণে ভাল হ'ব এইটো, আৰু আমি সমৰ্থন কৰোঁ। আৰু এইটো মানে সমগ্ৰ দেশতে কৰিব লাগে। প্লাছ মই চাওঁ যে মোৰ ঘৰতো যাতে এনেকুৱা নহয়। মানুহে কিছুমান এইটো মুছলিম সমাজত তেওঁলোকে যিহেতু আমাৰ মেল ডমিনেটেড ছ'চাইটি, তেওঁলোকে ইচ্ছামতে এইটো প্ৰযোজ্য কৰে, যাৰ কাৰণে ছোৱালী এটাৰ লাইফৰ কি কোনো গেৰাণ্টি নাই। চৰকাৰক মোৰ ফালৰ পৰা ধন্যবাদ, আৰু কি আনিলে খুব ভাল হ'ব।